ओके धन्यवाद सकलोके আজি এইখিনি কভাৰ কৰাৰ কাৰণে মই ACCLৰ তৰফৰ পৰা আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ আৰু এনাউন্স কৰিবলৈ পাই সুখী হৈছোঁ যে এইটো সেকেন্ড সিজন ACCL আমি যোৱাবাৰ কৰিছিলোঁ মাৰ্চ মাহত যোৱা বছৰ আৰু এই বছৰ আমি সেকেন্ড সিজন কৰি আছোঁ আমাৰ ঐতিহাসিক ফিল্ড জৰ্জ খেলপথাৰ আৰু 27, 28, 29 তাৰিখে মাৰ্চৰ আৰু এইবাৰ দলৰ কথা ক'বলৈ গ'লে যোৱাবাৰ আছিলে আমাৰ 9টা দল আৰু এইবাৰ আমাৰ আছে 12টা দল সো মই ভাবিছোঁ যে এক ষ্টেপ এহেড গৈছোঁ আমি যাব পাৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা আৰু গোটেই আৰ্টিষ্টসকলে খেলি আছে সবতছে ডাঙৰ কথা সেলিব্ৰিটি ক্ৰিকেট লিগ এইটো এক নৰ্মেল কাৰোবাৰ কাৰণে নহয় একচুৱেলি আমাৰ সেলিব্ৰিটিসকল যিসকলক আমি বেলেগ বেলেগ ফিল্ডত দেখা পাওঁ কোনোবাই গান গাইছে কোনোবাই অভিনয় কৰিছে কোনোবাই ইনফ্লুৱেঞ্চাৰ কোনোবা আৰ্টিষ্ট বেলেগ বেলেগ থিয়েটাৰ আৰ্টিষ্ট সো তেওঁলোক সকলো এখন ফিল্ডত একত্ৰিত হ'ব এই সেলিব্ৰিটি ক্ৰিকেট মেটচখন খেলিবলৈ আৰু সেইটো কাৰণে আমি সকলোকে অনুৰোধ জনাম যেন আমাৰ এই জৰ্জ খেলপথাৰত হোৱা খেলখন চাবলৈ আহে আৰু আমাক সকলোকে অনুপ্ৰাণিত কৰে হয় হয় এনেও আমাৰ যোৱা বছৰো আছিলে প্ৰত্যেকটা টিমতে আমি দুগৰাকীকৈ মহিলা প্লেয়াৰ আমি দিয়া হৈছিলে কম্পালসৰি আছিলে আৰু ফাৰ্ষ্ট অভাৰটো মহিলাসকলেই খেলে এইবাৰ আমি 4গৰাকীকে লেডি দিছোঁ পাৰ টিম তাৰপিছত এটা সাৰপ্ৰাইজ আমি এনাউন্স কৰিছিলোঁ মহিলা দিৱসত উইমেন্স ডেত যে আমি এটা মহিলাসকলৰ বাবে স্পেচিয়েল এক্সিবিশ্যন মেটচ ৰাখিম আৰু সেইটো হ'ব 29th উইমেন্স স্পেচিয়েল দ্যাট ইজ ACCL কুইনছ 11 বুলি সো সেইটো হৈ আছে আৰু আমাৰ মহিলাসকলে বিভিন্ন তৰফৰ যেনেকৈ ডক্টৰ্ছ মডেলছ এক্ট্ৰেছেছ ছিংগাৰ্ছ চবেই পাৰ্টিচিপেট কৰিছে সো এইখন মই ভাবোঁ ইণ্টাৰেষ্টিং খেল হ'ব আৰু মহিলাসকলক ইনক্লুচিভ কৰা হৈছে সো মই এজ এ লেডি খুব প্ৰাউড ফিল কৰিছোঁ আৰু মই ভাবোঁ যে আগলৈও এইটোৰ পৰা আমাৰ ইনক্লুচিভিটি এটা বাঢ়িব আৰু আপলিফমেণ্ট এটা হ'ব ইন চাম ৱে অৰ দ্য আদাৰ এইটো মোৰ ফালৰ পৰা আৰু আমাৰ টিমৰ ফালৰ পৰা এটা সৰু প্ৰচেষ্টা বাকী আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে আপোনালোকে আমাক কেনেকৈ এনকাৰেজ কৰে এদিনত আমাৰ 6খনকৈ আছে 5খনকৈ আছে একেবাৰে লাষ্টৰ দিনাখন কম আছে যিহেতুকে মাজত এখন আমাৰ এক্সিবিশ্যন মেটচ আছে অ'পেনিং যিহেতুকে আমি একচুৱেলি বহুত দৌৰাদৌৰিকৈ কৰাৰ দৰেই হ'ল এইবাৰ ক'লে জুবিন গাৰ্গৰ যিটো ঘটনা হ'ল সেই ঘটনাটোৰ কাৰণে আমি অকণমান পিছুৱাই আছিলোঁ কিন্তু তেখেতক শ্ৰদ্ধাঞ্জলি জনাই তেখেতক সেৱা জনাই আমি এইটো আৰম্ভ কৰিবলৈ লৈছোঁ বিকজ লাষ্ট টাইম মই তেখেতক লগ পাওঁতে তেওঁ খুব ইচ্ছা দেখুৱাইছিল খেলিব বুলি আৰু আমি বহুত দুখিত আমাৰ বেড লাক বুলিয়ে ক'ম যে আমি তেখেতক নাপালোঁ কিন্তু তেওঁ আমাৰ মাজত সদায় থাকিব আৰু তেওঁক আমি শ্ৰদ্ধা জনাই এইখন খেল আৰম্ভ কৰিছোঁ আৰু আমি এটা এৱাৰ্ড দিবলৈ মানে চেষ্টা কৰিম সেইটো হ'ল দ্য জুবিন গাৰ্গ মষ্ট ফেয়াৰ প্লে এৱাৰ্ড সো সেই এৱাৰ্ডটো আমি দিম ওৱান অফ দ্য বেষ্ট টিম যোনে ফেয়াৰ খেলিব সেইটো আমি আশা কৰিছোঁ আমাৰ 10 অভাৰ ছিংগল অভাৰ ছোৱালীৰ থাকিব বাকী 9 অভাৰ্ছ ফৰ মেন ছিজন 1তো মই খেলিছিলোঁ সেইবাৰ বাৰু কেপ্টেইন হিচাপে নহয় এইবাৰ কেপ্টেইন হিচাপে মই আহিছোঁ এটা টিম লৈ যাৰ নামটো হৈছে কাৰেং কিংছ আৰু এই কাৰেং কিংছ যোৱাবাৰ মানে এক টিমটো নাছিলে এবাৰ নতুনকৈ এটা আমি গঠন কৰিছোঁ কাৰেং কিংছ য'ত আমাৰ বিভিন্ন শিল্পী জড়িত হৈ আছে যেনেকৈ আপোনালোকে সকলোৱে চিনি পায় সিদ্ধাৰ্থ শৰ্মা কে ছাৰ বুলি কয় চবেই চিনি পায় আৰু মোহন দীপজ্যোতি তেনেকৈ নানা শিল্পী জড়িত হৈ আছে চ' গতিকে আমি কোনো প্ৰফেশ্যনেল প্লেয়াৰ নহয় কিন্তু ক্ৰিকেট খেলি ভাল পাওঁ সৰুৰ পৰাই ক্ৰিকেট খেলি আহোঁ আৰু ভাৰতীয় নাগৰিক হিচাপেতো সকলোৱে গাতেই ক্ৰিকেট আছে আমাৰ তেজতে ক্ৰিকেট আছে চ' এইটো এটা ভাল পদক্ষেপ ACCLে লৈ আহিছে যে আমাৰ চেলিব্ৰিটি আমি ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই আমাৰ যিখিনি সৰুতে খেলা ক্ৰিকেট সেইখিনি আকৌ আমি পুনৰ ঘূৰাই পাইছোঁ আকৌ খেলিবলৈ সুযোগ পাইছোঁ চ' ধন্যবাদ দিব বিচাৰিছোঁ ACCLৰ যিসকল সদস্য জড়িত হৈ আছে আৰু লগতে মই যিসকল কেপ্টেইন আছে তেওঁলোকৰ সকলোকে মই অল দ্য বেষ্ট উইচেছ দিম যে আপোনালোকে এটা টিম আপোনালোকে লৈ অহাৰ বাবে আৰু লগতে যিসকল ৰাইজসকলক মই ক'ম যে আহক 27, 28, 29ত আমাৰ ACCL হ'বলৈ গৈ আছে আপোনালোক দেখা পাব ক্ৰিকেট খেলা আৰু ভূষণ আছে এটা দলৰ কেপ্টেইন ভূষণো আছে লগতে আমি চেষ্টা কৰিম এখন ভাল ক্ৰিকেট মেটচ খেলিবলৈ সকলোকে মনোৰঞ্জন কৰাবলৈ আমি চেষ্টা কৰিম
কৰিছে তাক নিথৌ আমি ধন্যবাদ যে এৱাৰ্ড তেওঁৰ নামত এটা ৰাখিছে আৰু লগতে আমি সকলোৱে জুবিনদাৰ নাম লৈ সকলোৱে আৰম্ভ কৰিম এই খেলখন কাৰণ জুবিনদাই অকল ক্ৰিকেট বুলি নহয় প্ৰত্যেকটো স্পৰ্টছে প্ৰত্যেকটো খেলকে তেওঁ ছাপোৰ্ট কৰিছিলে ফুটবলে হওক ক্ৰিকেটে হওক বা বক্সিং হওক সকলোতে তেওঁ জড়িত হৈ আছিলে চ' তেওঁৰ নাম লৈ আমি আৰম্ভ কৰিম এই ACCL আমাৰ দলটো হ'ল জিল ক্ৰিয়েশ্যনছ 11 যতীন বৰা তাত কেপ্টেইন আৰু মই ভাইচ কেপ্টেইন যতীনে ভৰিত অকণ দুখ পালে খুব সম্ভৱ খেলিব নোৱাৰিব আৰু মই অধিনায়ক হিচাপে মই দলটো চলাব লাগিব আমি যোৱাবাৰো খেলিছিলোঁ আমাৰ এখন চিনেমা ভাইমণ্ডাৰ প্ৰমোশ্যনৰ কাৰণে ACCL ছিজন 1ত আমি খেলিছিলোঁ আৰু আমি ফেয়াৰ প্লে ট্ৰফি পাইছিলোঁ জিল ক্ৰিয়েশ্যনে আমি মানে খেলটোৰ যিটো স্পিৰিটটো জীয়াই ৰাখিবলৈ বিচাৰিছোঁ এইবাৰ তাতে বন্ধু জুবিন নাই আমাৰ জাৰ্চিটো জুবিনৰ প্ৰতিচ্ছবি থাকিব আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি জাৰ্চিত আমাৰ লিখা থাকিব আমাৰ যিটো থিম ছং তাতো জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি প্ৰমোশ্যন কৰিম ACCL 2 ACCL এখন সুন্দৰ টুৰ্ণামেণ্ট চেলিব্ৰিটিসকলক সুযোগ দিয়ে যোৱাবাৰ অলপ খেলি মেলি হৈছিলে প্ৰফেশ্যনেল প্লে এইবাৰ বহুত ষ্ট্ৰিক হৈছে আমি আশা কৰোঁ এখন সুন্দৰ খেল আমি খেলিবলৈ পাম আৰু মই নিজৰ টীমটোক লৈ দৃঢ় বিশ্বাসী আমি এবাৰ চেম্পিয়ন হ'ম বুলি মই আশাবাদী প্ৰিপেৰেশ্যন ভালে চলি আছে আৰু যোৱাবাৰো খেলিছিলোঁ আৰু আমাৰ টীমটোৰ নাম ব্ৰহ্মপুত্ৰ চেলেঞ্জাৰ আৰু ব্ৰহ্মপুত্ৰ চেলেঞ্জাৰৰ মই কেপ্টেইন আৰু যোৱাবাৰ আমি চেম্পিয়ন হৈছিলোঁ ডিফেণ্ডিং চেম্পিয়ন চ' এইবাৰো আশা আছে ভালকৈ খেলিম আৰু সকলোৱে কষ্ট কৰি আছে আমাৰ টীমতো ভালেখিনি ইনফ্লুৱেঞ্চাৰ আছে ভালেখিনি ইউটিউবাৰ আছে ছিংগাৰ আছে এক্টৰ আছে আৰু সকলোবিলাকে লগ লাগি একেলগে ভালকৈ খেলিম এখন ভাল এটা আনন্দৰ এটা মুহূৰ্ত হ'ব গোটেইখিনি এইবাৰ যোৱাবাৰ টীম বেছি আছে যোৱাবাৰ 8টা টীম আছে এইবাৰ 12টা টীম আছে যতীন বৰা খেলি আছে বিবেক খেলি আছে আমাৰ চক্ৰবাণী বৰাহঁত খেলি আছে আচুৰ্য বৰ্ত ভালেখিনি ভাল আমাৰ শিল্পী কলা কুশলী খেলি আছে চ' বহুত বেছি এক্সাইটেড হৈ আছোঁ ভাল লাগিব আৰু বিশেষকৈ ডিউজ বল জেনেৰেলি খেলা নহয় আৰু এনে ক্ৰিকেট খেলা নহয়ে চাই ভাল পাওঁ কিন্তু এতিয়া নিজে খেলি আছোঁ নিজে প্ৰেক্টিছ কৰি আছোঁ নিজে কষ্ট কৰি আছোঁ চ' ভাল লাগিব আৰু এতিয়া 27 28 29ত দেখা যাব আৰু কোন ভাল খেলে কোন চেম্পিয়ন হয় অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পছন্দৰ সকলো সামগ্ৰী কিয় এপ্ৰুভ মডেল গ্লোভছ কিকিং পেড কিট বেগ ষ্টেণ্ডিং কিক বেগ লেগ গাৰ্ড হেড গাৰ্ড চেষ্ট গাৰ্ড গোয়িং গাৰ্ড ৰাবাৰ পাজল মেট বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ ঠিকনা তৃষ্ণা স্পৰ্টছ ভেটাপাৰা চাৰিআলি SB কমপ্লেক্স BR ৰোড গুৱাহাটী 28 ফোন নম্বৰ 7002853483 আৰু 84720500034